এতিয়া নিখুঁতভাৱে আমি আজিৰ কম্পিটিশ্যনতে মই এগৰাকী কেণ্ডিডেটৰ মই কৈছিলোঁ যে এনি কাইণ্ড অফ আমি যেতিয়া জনজাতীয় গীত লওঁ আমি নৃত্যৰ বাবে সেইটো নিখুঁতভাৱে উপস্থাপিত হোৱাটো খুবেই
আমি এতিয়া গ্ৰুপ কম্পিটিশ্যন ষ্টাৰ্ট কৰিলোঁ ঠিক আছে তো গ্ৰুপ কম্পিটিশ্যনৰ যেটো মেইন ফেক্টৰ এটো হল সিনক্ৰনাইজেশ্যন ঠিক আছে সিনক্ৰনাইজেশ্যনটো তোমাৰ মিউজিকৰ লগত তুমি যিমান কেজন আছা তোমালোক এতিয়া 4 গৰাকী আছা হা তো যেতিয়া আৰু ইয়াতকৈ বেছি থাকিব ধৰিলে এতিয়া 4 আছা পিছত 5 পিছত 6 মুঠে টোটাল যিমান সদস্য থাকিব গোটেই কেজনৰ যেটো সিনক্ৰনাইজেশ্যন এটো মেচ কৰিব লাগিব ঠিক আছে ইয়াৰ আগৰ বিচাৰক গৰাকী যেটো কথা কল অকমান মেচ হৈছিলে ভৰিৰ ঠিক আছে এটো হল প্লাস আৰু তোমাক স্পেশালি মাইনা তুমি আৰু অকমান ট্ৰেইনড হ'ব লাগিব আমাৰ কোচ ৰাজবংশীয় জনজাতীয় নৃত্যৰ কাৰণে তোমাৰ ককালটো আৰু অকমান ভাঙিব লাগিব ঠিক আছে এতিয়া নিখুঁতভাৱে আমি আজিৰ কম্পিটিশনতে মই এগৰাকী ক্যান্ডিডেটৰ মই কৈছিলো যে এনি কাইন্ড অফ আমি যেতিয়া জনজাতীয় গীত লও নৃত্যৰ বাবে এটো নিখুঁতভাৱে উপস্থাপিত হোৱাটো খুবেই প্ৰয়োজন যেহেতু তাতে আমাৰ এটা জনজাতি নিহিত হৈ থাকে হয় না এটা তোমালোক কোচ ৰাজবংশী জনজাতিটোক প্ৰতিনিধিত্ব কৰি কেনে এই গোৱালনী গানটো সিলেক্ট কৰিছা হয় না গতিকে এটো নিখুঁতভাৱে উপস্থাপন হোৱাটো খুবেই প্ৰয়োজন এটো অকল কম্পিটিশনৰ ফালৰ পৰা নহয় এনেই তোমালোক যেতিয়া য'ত পাৰফৰ্ম কৰা তেতিয়া এটো ষ্টেজ শ্ব' হ'ব পাৰে বা শ্ব' কেছ হ'ব পাৰে এটো নিখুঁত হোৱাটো খুবেই প্ৰয়োজন তাতে এটোতো আৰু কম্পিটিশন ইয়াতো আৰু সৰু কথাবিলাকত মনোনিৱেশ কৰিব লাগিব গতিকে তুমি আৰু অকমান ভালকে ট্ৰেইন হোৱা দেই আৰু তোমালোক তিনিগৰাকীৰ এনাৰ্জিটো আৰু অকমান লাগিব যেটো এনাৰ্জি লেভেলটো এটো অলৱেজ সেম স্কেলত লৈ গৈ থাকিব ষ্টাৰ্টিংৰ ফালে যেটো আছে পিছৰ ফালে গৈ অকমান তলৰ ফালে আহি গ'ল এনাৰ্জিটো গতিকে এনাৰ্জিটো লাগিব আমাক ডান্স কৰিবলৈ এনাৰ্জি খুবেই মেণ্ডেটৰী গতিকে সেই সাপেক্ষে তোমালোক তেনেকৈ প্ৰেক্টিছ কৰি আহিবা যাতে যেতিয়া পাৰফৰ্ম কৰিবা তেতিয়া যাতে নিজৰ ফালৰ পৰা 100% দিব পাৰা ন ওকে আগন্তুক দিনৰ বাবে শুভেচ্ছা থাকিলে গুড লাক